ডাঙৰ খবৰ দিব বিচাৰিছো বাবৰি মছজিদক লৈ কেইবাটাও মহা বিস্ফোৰণ ঘটাইছে এআইডিএফ সাংসদ বদৰুদ্দিন আজমলৰ তৰফৰ পৰা কোৱা হৈছে কংগ্ৰেছৰ ভুলৰ বাবে ভঙা হ'ল বাবৰি মছজিদ আৰু কংগ্ৰেছ সন্দৰ্ভত বাবৰি মছজিদ সন্দৰ্ভত কি বিস্ফোৰক মন্তব্য কৰিছে বদৰুদ্দিন আজমলে মুহূৰ্তত জনাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং আপডেট বাবৰি মছজিদক লৈ পুনৰ বিস্ফোৰক মন্তব্য বদৰুদ্দিন আজমলৰ। বাবৰি মছজিদ ভঙাৰ আঁৰত আছিল কংগ্ৰেছ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও। দিল্লীত বহি মছজিদ ভঙা তৰিখনা যোগাইছিল নৰসিংহ ৰাৱে। তেতিয়াৰ পৰাই বিজেপিৰ বি টিম হৈ কাম কৰিছিল কংগ্ৰেছ। এটা ডাঙৰ খবৰ ৰাজীৱ গান্ধীয়েও বাবৰি মছজিদ ভঙাৰ ষড়যন্ত্ৰ কৰিছিল বুলি মন্তব্য কৰিছে আজমলে। আৰু তেতিয়া এআইডিএফৰ জন্মই হোৱা নাছিল। বিস্ফোৰক মন্তব্য কৰিছে এআইডিএফৰ সাংসদ বদৰুদ্দিন আজমলে। বাবৰি মছজিদ ভঙাৰ দুখ আমাৰ সদায় থাকি যাব বুলি কৈছে। 500 বছৰীয়া মছজিদ ভাঙি সকলো শেষ কৰি দিলে বুলি মন্তব্য কৰিছে আজমলে। আৰু এনেদৰে থাকিলে এদিন দেশখনো শেষ হৈ যাব। বাবৰি মছজিদক লৈ আজিৰ দিনটোত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। সাংসদ বদৰুদ্দিন আজমলৰ তৰফৰ পৰা কোৱা হৈছে বাবৰি মছজিদ ভঙাৰ আঁৰত আছে কংগ্ৰেছ। কি কৈছিল আজমলে শুনোৱাৰ চেষ্টা কৰিম। सबसे डाঙৰ বিজেপি আছিল নৰসিংহ ৰাও, কংগ্ৰেছৰ প্ৰাইম মিনিষ্টাৰ। তেখেত দিল্লীত বহি বাবৰি মছজিদ এদিন ভাঙি নাশ কৰি দিলে। এতিয়া তাত ৰাম মন্দিৰ হৈছে, যিটো হৈছে এতিয়া এই দুখটো আমাৰ থাকিব মনত। এটা মছজিদ আপোনালোকে 500 বছৰ এনেকুৱা যে 500 বছৰ পুৰণা এই বস্তুবিলাক আপোনালোকে উঠাই আৰু এইটো লৈ হাংগামা কৰে। আজি মথুৰাৰ ধৰিব, কালি আৰু এটা কৰিব এইটোতো ভাৰতবৰ্ষ শেষ হৈ যাব। ৰাজীৱ গান্ধী বিজেপিৰ এই টিম বাবৰি মছজিদৰ ভিতৰত চেলেঞ্জ কোনে কৰিছে? প্ৰথম ৰাজীৱ গান্ধী কৰিছে। আমি যদি আজি কওঁ একদম ওপৰত যাব লাগিব। পানী ওপৰৰ পৰা আহে, বাবৰি মছজিদ দৰ্জাটো কোনে খুলিছে? এই ৰাজীৱ গান্ধীৰ মিনিষ্টাৰ। সেই সব তাৰ পৰাই আৰম্ভ হৈছে। পানীটো ওপৰৰ পৰা আহে না। বোলে সেইটো কাৰণে সি অকল বিজেপি নম্বৰ 1। এতিয়া দোষটো আমিতো এই টাইমত জন্মই হোৱা নাই। 2005 চন আজমলৰ মন্তব্য এই মুহূৰ্তত শুনাৰ চেষ্টা কৰিলো। বাবৰি মছজিদ ভঙাৰ দুখ আমাৰ সদায় থাকি যাব বুলি কৈছে আজমলে। আজমলে কি মন্তব্য কৰিছিল পুনৰবাৰ ফুল প্লেট মাধ্যমত জনোৱাৰ চেষ্টা কৰিম। বাবৰি মছজিদক লৈ আজিৰ দিনটোত কেইবাটাও মহা বিস্ফোৰণ ঘটাইছে বদৰুদ্দিন আজমলে। বাবৰি মছজিদ ভঙাৰ আঁৰত আছিল কংগ্ৰেছ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও। দিল্লীত বহি মছজিদ ভঙা তৰিখনা যোগাইছিল নৰসিংহ ৰাৱে। আৰু তেতিয়াৰ পৰাই বিজেপিৰ বি টিম হৈ কাম কৰিছিল কংগ্ৰেছে। ৰাজীৱ গান্ধীয়েও বাবৰি মছজিদ ভঙাৰ ষড়যন্ত্ৰ ৰচিছিল বুলি কৈছে আজমলে। আৰু তেতিয়া এআইডিএফৰ জন্মই হোৱা নাছিল, এয়া মন্তব্য কৰিছে আজমলে। বাবৰি মছজিদ ভঙাৰ দুখ আমাৰ সদায় থাকি যাব। লগতে তেওঁ উল্লেখ কৰিছে 500 বছৰীয়া মছজিদ ভাঙি সকলো শেষ কৰি দিলে আৰু এইদৰে ভাঙি গৈ থাকিলে এদিন দেশখন শেষ হৈ যাব বুলি কৈছে। এনেদৰে যদি এদিন ভাঙি গৈ থাকে এনেদৰে দেশখন শেষ হৈ যাব বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। বাবৰি মছজিদ ভঙাৰ আঁৰত আছিল কংগ্ৰেছ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও। কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈছে বদৰুদ্দিন আজমল। দিল্লীত বহি মছজিদ ভঙা তৰিখনা যোগাইছিল নৰসিংহ ৰাৱে। মন্তব্য কৰিছে আজমলে। আজমলৰ মন্তব্য যিহেতু আমাৰ হাতত আহি পৰিছে মুহূৰ্তত আমি পুনৰবাৰ বদৰুদ্দিন আজমলৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। কংগ্ৰেছৰ প্ৰাইম মিনিষ্টাৰ। তেখেত দিল্লীত বহি বাবৰি মছজিদ এদিন ভাঙি নাশ কৰি দিলে। এতিয়া তাত ৰাম মন্দিৰ হৈছে, যিটো হৈছে এতিয়া এই দুখটো আমাৰ থাকিব মনত। এটা মছজিদ আপোনালোকে 500 বছৰ এনেকুৱা যে 500 বছৰ পুৰণা এই বস্তুবিলাক আপোনালোকে উঠাই আৰু এইটো লৈ হাংগামা কৰে। আজি মথুৰাৰ ধৰিব, কালি আৰু এটা কৰিব
এটা তো ভারতবর্ষ শেষ হয়ে যাবে। রাজীব গান্ধী বিজেপির এ টিম বাবরি মসজিদের ভিতরে শিলান্যাস কোনে করেছে? প্রথম রাজীব গান্ধী করেছে। তা আমি যদি আজি কওঁ এখানে উপরে যাব লাগিব, পানী ওপৰৰ পৰা আহে, পানী ওপৰৰ পৰা আহে। হ্যাঁ, বাবরি মসজিদ দরজাটা কোনে খুলিছে? এই রাজীব গান্ধীর মিনিস্টার। এইসব তারপরেই আরম্ভ হয়েছে। পানী তো ওপৰৰ পৰা আহে না। বলে সেইটো কাৰণে সি অকল বিজেপি নম্বৰ 1। এতিয়া দুষ্টু, আমি তো এই টাইমত জন্মই হোৱা নাই। 2005-6 পৰা আমার জন্ম হয়েছে।